অতুল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সাংসদ বিজুলী কলিতা মেধি আৰু আমাৰ দলৰ সকলো নেতৃত্ব আজি আমি ইয়াত লগ হৈছোহি যে আমি বিচাৰো যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় কিমান সোনকালে আমি ন্যায় পাব পাৰো ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিব পাৰো তাৰ কাৰণে আজি আমি ইয়াত সমবেত হৈ সমদল কৰিব ওলাইছো। আমাৰ জুবিন প্ৰাণৰ জুবিন আমি জুবিন গাৰ্গক অমৰ হোৱাটো বিচাৰো আৰু সেই কাৰণে আমি আমাৰ প্ৰাণৰ জুবিনৰ কাৰণে সুন্দৰভাৱে যাতে এই বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে ন্যায়ালয়ৰ জৰিয়তে আমি ন্যায় পাব পাৰো তাৰ কাৰণে আমি আজি ইয়াত সমবেত হৈছো। আমি সকলোৱে জানো যে ভাৰতীয় সংবিধানৰ গণ্ডিত ন্যায় দিব পৰা ব্যৱস্থাটোৱে হ'ল ন্যায়ালয়ৰ ব্যৱস্থা। ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়সমূহে ন্যায় ব্যৱস্থা দিয়াৰ এক সুন্দৰ পৰিক্ৰমা বা পৰিযায় চলাই আহে, কিন্তু এই ন্যায় ব্যৱস্থাৰ যি ব্যৱস্থা এই ব্যৱস্থাত তদন্ত ক্ষিপ্ৰতৰ কৰি সুন্দৰভাৱে তদন্তৰ চাৰ্জশ্বিট বা ৰিপৰ্ট ছাবমিট কৰাৰ লগে লগে এই ন্যায় ব্যৱস্থা আগবাঢ়ি যায় আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ দিনাখনৰ পৰাই এই ৰহস্যজনক মৃত্যুক লৈ অসমবাসী আজি উদ্বিগ্ন আৰু সেই কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দিনাখনৰ পৰাই চৰকাৰখনৰ সকলো দায়িত্ব পালন কৰি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ মাজলৈ বিদেশৰ পৰা লৈ অহাৰ পৰা সম্পূৰ্ণ ৰাইজক সেৱা দৰ্শন কৰি সুন্দৰভাৱে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ পৰা তাৰ পিছত তাৰ ওপৰত SIT গঠন কৰি এজনীয়া বিচাৰপীঠৰ দ্বাৰা তদন্ত আয়োগ গঠন কৰি এই ব্যৱস্থাটোক ক্ষিপ্ৰতৰ কৰি আগুৱাই লৈ গৈছে। তদন্তৰ যি SITৰ 90 দিনৰ ভিতৰত আমি ৰিপৰ্ট দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে নিৰ্ধাৰিত সময়ৰ আগতে এই ৰিপৰ্ট বা অনুসন্ধান বা চাৰ্জশ্বিট জমা দিয়া হ'ব, যাৰ ওপৰত ন্যায়ালয়ে বিচাৰ কৰি নিশ্চয়কৈ ইয়াৰ ওপৰত আমাক ন্যায় দিব। কিন্তু এই সময়ত এছাম মানুহে কিছু ৰাজনৈতিক স্বাৰ্থ আগত লৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ কৰিব খুজিছিল যেন চৰকাৰ আৰু বিজেপি দলৰ সমৰ্থকসকল জুবিনৰ অনুৰাগী নহয়। আমি কাকো জুবিনৰ অনুৰাগী নহয় বুলি নকওঁ, কিন্তু আমি প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য বা প্ৰত্যেকজন চৰকাৰত থকা ব্যক্তি আমিও জুবিন অনুৰাগী, আমিও জুবিনক ভাল পাওঁ, আমিও জুবিনক অমৰ হোৱাটো বিচাৰো। কিন্তু এছাম লোকে যিসকল লোকে জুবিন গাৰ্গৰ জীৱনকালত কেতিয়াও জুবিন গাৰ্গক প্ৰশংসা কৰা নাই, জুবিন গাৰ্গৰ জীৱনকালত সদায় কটু সমালোচনা কৰিছে, জুবিন গাৰ্গ ডাঙৰীয়াৰ বিপক্ষে বিভিন্ন বেয়া কথা কৈছে, সেইসকল লোকে আজি জুবিনৰ অনুৰাগী যেন দেখুৱাই ৰাইজৰ মাজত এক অপপ্ৰচাৰ চলোৱাৰ চেষ্টা কৰিছে। সেই সময়ত আমাৰ দলৰ সতীৰ্থসকল যিসকল জুবিন গাৰ্গৰ অনুৰাগী, যিসকলে জুবিন গাৰ্গৰ ন্যায় প্ৰকৃতাৰ্থত আমি হৃদয়ৰ পৰা বিচাৰো, আজি আমি ইয়াত একগোট হৈছোহি আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো, জুবিন গাৰ্গৰ ন্যায় ক্ষিপ্ৰতৰ হোৱাটো বিচাৰিছো। যোৱা 19 তাৰিখৰ পৰা 22 তাৰিখৰ পৰা আমি অসমৰ বিভিন্ন অঞ্চলত আমি এই যাত্ৰা আৰম্ভ কৰিছিলো। 22 তাৰিখৰ পৰা প্ৰতিদিনে কৰবাত নহয় কোনোবা এখন জিলাত এই ন্যায় যাত্ৰা চলি আছে। আজি গুৱাহাটীত আমি হাজাৰ হাজাৰ লোক সমবেত হৈছো আৰু আমি স্পষ্টতাৰে ক'ব খুজিছো যে আমিও জুবিন অনুৰাগী, আমিও বিচাৰো জুবিনৰ ন্যায় ফাষ্ট ট্ৰেক আদালতত হওক, জুবিনৰ ন্যায় সোনকালে দিয়ক, সুন্দৰভাৱে ন্যায়ালয়ে ন্যায় দিয়ক। কিন্তু চৰকাৰখনে সকলো কাম কৰি থকাৰ পিছতো যিসকলে এই ধৰণৰ অপপ্ৰচাৰ চলায় তেওঁলোকক বুজি উঠিব লাগিব যে চৰকাৰে সঠিকভাৱে কাম কৰিছে, ৰাইজ আমাৰ লগত আছে আৰু ৰাইজেও এই কথাটো বিচাৰে যে ক্ষিপ্ৰতাৰে তদন্ত হওক, সুন্দৰ ব্যৱস্থাৰ মাজেৰে তদন্ত হওক, হুৰাহুৰিৰ মাজত যাতে কেতিয়াও আমাৰ ন্যায়ৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়, প্ৰকৃত ন্যায় জুবিন গাৰ্গ ডাঙৰীয়াই পাওক, অসমবাসীয়ে পাওক, সেই পৰিৱেশ আমি সৃষ্টি কৰিব লাগিব। আজি আমি ইয়াত লগ হৈ হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থক, অসমৰ সাধাৰণ জনতাই জুবিন গাৰ্গৰ অনুৰাগী এইটোৱে বিচাৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰখনে যিখিনি কাম কৰিছে সঠিক দিশেৰে কৰিছে। বিচাৰপীঠ গঠন কৰাৰ দৰে এক ছিটিং জাজৰ দ্বাৰা বিচাৰপীঠ গঠন কৰাটো এক
নজিৰ ঘটনা এনেকুৱা ঘটনা য'ত জাজৰ হাইকোৰ্টৰ চিটিং জাজেৰে আমি এখন বিচাৰপীঠ গঠন কৰিছো SITয়ে প্ৰতিটো স্তৰতে গৈ গৈ ছিংগাপুৰলৈ গৈও আজি সুন্দৰভাৱে অনুসন্ধান কৰি আহিলে এই পৰিৱেশ বিলাকৰ মাজতো যিসকল লোকে এতিয়াও চৰকাৰ বা আমাৰ দলৰ কাৰ্যকৰ্তাকে দোষ দিব খোজে তেওঁলোকক আমি বুজাই দিব বিচাৰিছো যে আমিও জুবিন অনুৰাগী আৰু আমি প্ৰতিটো মুহূৰ্ততে জুবিন গাৰ্গৰ ন্যায় দিবৰ কাৰণে আমি সকলোৱে আছো আৰু সকলোৱে মিলি ন্যায় দিয়াৰ কাৰণে কাম কৰিম আমি সেই কাৰণে আজি ইয়াত সমবেত হৈছো বিশেষ কবলগীয়া নাই আমি সকলোকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাই আমি সুন্দৰভাৱে এক যাত্ৰা আজি কৰিম আৰু এই যাত্ৰাৰ মাজেৰে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ নিয়ম ন্যায় বিচাৰিম তাৰ লগে লগে যিসকল মানুহে জীৱনকালত জুবিন গাৰ্গ ডাঙৰীয়াৰ কোনো অনুৰাগী হোৱা দেখা নাই মাত্ৰ ৰাজনৈতিক স্বাৰ্থত অনুৰাগী হবলৈ আহিছে তেওঁলোককো জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাষাৰে বুজাই দিম যে পলিটিক্স নকৰিবা বন্ধু তোমালোকে প্ৰকৃতাৰ্থত জুবিনৰ ন্যায় বিচৰা তাত আমিও আছো জুবিন গাৰ্গৰ ন্যায় বিচৰাত আমিও আছো কিন্তু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চেণ্ডেল জোতা পিন্ধি গৈ জুবিন গাৰ্গক অসন্মান কৰা মানুহে কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে জুবিন গাৰ্গৰ জীৱনকালত সদায় জুবিন গাৰ্গক কটু সমালোচনা কৰা মানুহ কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হ'ব নোৱাৰে কাৰণ অনুগামী হবলৈ হৃদয়ত ভক্তি থাকিব লাগিব যেনেকে ভগৱানৰ অনুগামী হবৰ কাৰণে ভগৱানৰ প্ৰতি ভক্তি থাকে যিমানেই অন্যায় নহওক কিয় যিমানেই কষ্ট নাপাওক কিয় কেতিয়াও আমি ভগৱানৰ প্ৰতি বিশেষকাৰ নকৰো আৰু সেই ধৰণে জুবিন গাৰ্গৰ জীৱনকালত যোনে বিশেষকাৰ কৰি আহিছে সেইসকল কেতিয়াও জুবিনৰ অনুৰাগী হ'ব নোৱাৰে আজি অনুৰাগী হোৱাৰ চেষ্টা কৰিলেও তেওঁলোক যে অনুৰাগী নহয় সেয়া সকলোৱে জানে কিন্তু ভাৰতীয় জনতা পাৰ্টি আমাৰ মুখ্যমন্ত্ৰী আমাৰ নেতৃবৃন্দ সদায় জুবিন গাৰ্গৰ প্ৰশংসা কৰিছিল জুবিন গাৰ্গৰ লগত আছিল কোনো এটা উদাহৰণ নাই জুবিন গাৰ্গৰ বিপক্ষে কথা কোৱা ভাৰতীয় জনতা পাৰ্টি বা আমাৰ নেতৃবৃন্দৰ সেইকাৰণে জুবিন গাৰ্গৰ অনুৰাগীসকলে আজি বিচাৰিছে যে প্ৰকৃত ন্যায় লাগে ক্ষিপ্ৰতাৰে ন্যায় লাগে আৰু আপোনালোকে যি ধৰণে ইয়াত উপস্থিত হৈ এই ন্যায় যাত্ৰাত সংযোজিত হল আপোনালোক সকলোকে মই ধন্যবাদ জনাইছো আৰু ভাৰতীয় জনতা পাৰ্টিৰ একেলগে সকলো কাৰ্যকৰ্তা আৰু অনুগামীসকলে এই ধৰণে প্ৰকৃত ন্যায় যাত্ৰা বা ন্যায় বিচাৰৰ যি যাত্ৰা এই যাত্ৰাত উপস্থিত হৈ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি প্ৰকৃত ন্যায় দিব পাৰিম বুলি আমাৰ বিশ্বাস আছে তাকে কামনা কৰি আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ দি শৃংখলাবদ্ধভাৱে এই যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ মন্ত্ৰী মহোদয় এতিয়া